হঠাতে আৱেগিক হৈ পৰিছে বেহাৰবাৰী আউটপোষ্টৰ তৰামাই খ্যাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱা। হঠাতে কিয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱা আৱেগিক হৈ পৰিল, সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী তৰামাই খ্যাত সীমা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিলোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱাৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়, তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱাৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱা যথেষ্ট আৱেগিক হৈ পৰিছে আৰু তেওঁ লিখিছে যে 12 বছৰ সম্পূৰ্ণ কৰিলে অসমৰ জনপ্ৰিয় মনোৰঞ্জনধৰ্মী ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টে, আৰু এই ক্ষণতে আৱেগিক হৈ পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।